যদি 1 মিনিটৰ কাৰণে আমি ধৰি লওঁ যে গৌৰৱ গগৈৰ পত্নী ISI হৈ পেলাই কাম কৰি আছে বা ISIৰ সৈতে জড়িত, তেতিয়াহ'লে যিসকল ট্ৰলাৰ, দুটকীয়া ট্ৰলাৰ বুলি মই কৈছোঁ, বিজেপিৰ দুটকীয়া ট্ৰলাৰসকললৈ মোৰ পোনপটীয়া প্ৰশ্ন। ভাৰতৰ এক ডাঙৰ সংস্থা আছে RAW, ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং, আৰু সেই ৰয়ে গম নাপালে নেকি 10-12 বছৰে? আজিতো 12 বছৰ হৈ গ'ল গৌৰৱ গগৈয়ে বিবাহপাশত আবদ্ধ হোৱা, তেওঁ সংসদ হোৱা 10-11 বছৰ হৈ গ'ল। 2013 চনত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল ব্ৰিটিছ কন্যা এলিজাবেথ কলবাৰ্নৰ সৈতে। তাৰ পাছত তেওঁ 2014 চনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপে তেওঁ নিৰ্বাচিত হৈছিল আৰু 3বাৰকৈ সাংসদ আৰু বিৰোধী উপদলপতি এগৰাকীৰ বিৰুদ্ধে এই অভিযোগ আনিছে। কিন্তু ৰয় আজি 10-12 বছৰ ধৰি এই কথা গম নাপায়, আৰু এয়া ৰৰ ব্যৰ্থতা নহয়নে? দুটকীয়া ট্ৰলাৰবিলাকে আচলতে তেওঁলোকৰ চৰকাৰী যিটো আটাইতকৈ ডাঙৰ সংস্থা RAWকে আজি তেওঁলোকে কাঠগড়াত থিয় কৰা নাইনে? সেই প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ হাতত আছেনে? কিবা এটা মনলৈ আহিল বুলিয়েই পাগলি সেই কথাকে টুলকিট কিছুমান জাৰি কৰি পেলাই তেওঁলোকে প্ৰচাৰ চলাই দিয়ে। যদিহে যদিহে জড়িত হয়, তেতিয়াহ'লে ৰৰ হাতত প্ৰথম সেই খবৰটো আহিব লাগিছিল। ৰয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে। কিন্তু তাকে নকৰি এতিয়া নিজৰ চৰকাৰখনৰ আভ্যন্তৰীণ যি সুৰক্ষা ব্যৱস্থাৰ তাৰ দুৰ্বলতাহে আজি এই আছে দুইটকীয়া অন্ধভক্ত। লগতে আমাৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ কথা বাৰু নকওঁৱেই, তেওঁতো বহুত ওপৰৰ। গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰচাৰ চলাই আছে। আৰু আজি যদি পাকিস্তানে এই কথা গম পায় যে আমাৰ ISIৰ সৈতে জড়িত বিৰোধী উপদলপতিৰ পত্নী, তেতিয়াহ'লে এইটো কিমান এক লজ্জাজনক কথা হ'ব বিশ্বৰ দৰবাৰত। ভাবকচোন, অথচ পাকিস্তানৰ ISIৰ সৈতে জড়িত, অথচ ৰয়ে 10-12 বছৰ ধৰি হাত সাৱটি নিশ্চুপ হৈ বহি আছে, একো কৰা নাই। এইবিলাক কথা ভাবিবৰ সময় নাই। আৰু এটা কথা, 2015 চনত কিবা এটা কথা যে জম্মু কাশ্মীৰৰ হৈ পেলাই আলোচনা বিচৰা নাছিল বুলি কৈছে এইটো কি গৌৰৱ গগৈয়ে ক'ৰবাত গৈছিল। কিন্তু এটা ভিডিঅ' আছে, প্ৰাগ নিউজত মই পাইছিলোঁ সিদিনাখন, সেইটো আপোনালোকৰ বুলি কিয়দাংশ আমি আগবঢ়াইছোঁ, য'ত ভাৰতক প্ৰতিনিধিত্ব কৰা সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানী সাংসদক আঙুলি টোৱাই কৈছিল যে কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়, এই আভ্যন্তৰীণ বিষয়ত মাত নামাতিব, পাকিস্তানে মাত নামাতিব বুলি কাঢ়া নিৰ্দেশ। ক'ত আছিল মই এই কথাত পাহৰিছোঁ, তথাপি বাতৰিটো চালে আপোনালোকে বুজি পাব। অলপমান মই আপোনালোকলৈ আগবঢ়াইছোঁ। দেশজুৰি চৰ্চিত অসমৰ সাংসদ গৌৰৱ গগৈ। কাশ্মীৰ সন্দৰ্ভত সবল স্থিতি। দক্ষিণ এছিয়াৰ সাংসদৰ সন্মিলনত পাকিস্তানী সাংসদক ধমক। কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়, পাকিস্তানে মূৰ ঘুমোৱাৰ প্ৰয়োজন নাই। ইউনিচেফৰ উদ্যোগত শ্ৰীলংকাৰ ৰাজধানী কলম্বোত অনুষ্ঠিত এয়া দক্ষিণ এছিয়াৰ সাংসদসকলৰ সন্মিলন। সন্মিলনৰ বিষয় শিশু অধিকাৰ। দক্ষিণ এছিয়াৰ সকলোকেইখন দেশৰে সাংসদ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা সন্মিলনতো কাশ্মীৰৰ বিষয়টো নেৰিলে পাকিস্তানে। উত্থাপন কৰিলে কাশ্মীৰ প্ৰসংগ। লগে লগে উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে। Human rights situation in your own country that we are not referring to. You have a human rights minister that we are not referring to. There is a blasphemy law that we are not referring to. There are lots of minorities in terms of Christian and Hindu minorities that we are not referring to. বিৰোধী সাংসদজনে পাকিস্তানক দ্ব্যৰ্থহীন ভাষাৰে ক'লে কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। পাকিস্তানে কাশ্মীৰ নহয়, নিজৰ কথা ভাবক। पाकिस्तानी डेलीगेशन ने जम्मू एंड कश्मीर के मुद्दे को उठाने की कोशिश की। हमने साफ रूप से कहा कि जम्मू एंड कश्मीर भारत का एक इंटरनल मैटर है और भारत के लोकतंत्र में हम एक भारतीय आवाज की बात सुनेंगे, भारतीय सत्ता पक्ष या विपक्ष की आवाज सुनेंगे, किसी बाहरी देश की नहीं और खासकर की पाकिस्तान की नहीं। और निश्चयকৈ এতিয়া এটা চৰ্চা চলিছে যে কংগ্ৰেছত 2026ত গৌৰৱ গগৈয়ে সন্মুখৰ পৰা নেতৃত্ব দিব বুলি ইতিমধ্যে
গ্ৰীণ ছিগনেল দিছে হাইকমাণ্ডৰ তৰফৰ পৰা কংগ্ৰেছৰ আৰু সেয়েহে এতিয়া শংকিত অসমৰ মুখ্যমন্ত্ৰী তেওঁ চকীখন যাব বুলি বা মন্ত্ৰী পীযুষ হাজৰিকা বা যিসকল দুইটকীয়া বিজেপিৰ টুলকিট সেইসকলে লগ লাগি পেলাই এতিয়া অপপ্ৰচাৰ চলাইছে যদিও এক প্ৰকাৰে তেওঁলোকে বিজেপি চৰকাৰৰ যিসমূহ ডাঙৰ ডাঙৰ সংস্থা সেয়া ৰয়ে হওক বা ইণ্টেলিজেঞ্চ হওক তেওঁলোকৰ যি দায়িত্ববোধ বা কৰ্তব্য তাত যে গাফিলতি কৰিছে সেই কথাহে কিন্তু প্ৰমাণ কৰিবলৈ যেন উঠি পৰি লাগিছে বিজেপিৰ অন্ধ ভক্তসকল এতিয়া গগৈৰ পত্নীক দোষাৰোপ কৰিবলৈ গৈ এতিয়া তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে যে ভাৰতত দুৰ্বল ভাৰতীয় চৰকাৰখনে তেওঁলোকৰ হাতত প্ৰশাসন যন্ত্ৰ আৰক্ষী তেওঁলোকৰ লগতে তেওঁলোকৰ হাতত ইমানবোৰ তদন্তকাৰী সংস্থা আছে বিৰোধীৰ প্ৰতি হেনচকু দেখুৱাই থাকে ইমানবোৰ তথ্য প্ৰমাণ আছে যদি গৌৰৱ গগৈক তেওঁলোকে গ্ৰেপ্তাৰ নকৰে কিয় এইটোতো অপেন চেলেঞ্জ হ'ব লাগিছিল আৰু শেষত এটা কথা মই উল্লেখ কৰিছোঁ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ এটা জলবায়ু পৰিৱৰ্তন ক্লাইমেট চেঞ্জৰ এটা সংস্থাৰ লগত জড়িত আছিল আৰু তেওঁ ইণ্টাৰ্ণশ্বিপো কৰিছিল আৰু এটা পাকিস্তানী সংস্থা নামটো আচলতে পাহৰিছিলোঁ যিটো পৰিৱেশ সম্পৰ্কীয় পৰিৱেশৰ লগত জড়িত আৰু এটা কথা পৰিৱেশ সম্পৰ্কীয় বা ক্লাইমেট চেঞ্জ জলবায়ু পৰিৱৰ্তনৰ যিসমূহ সংস্থা সেইসমূহ বিশ্বব্যাপী গোটেই বিশ্বতেই সমগ্ৰ বিশ্বতেই বিয়পি আছে আৰু তাৰে এটা অংশ পাকিস্তানত থাকিব পাৰে আৰু সেই অংশ হিচাপত এলিজাবেথ কলবাৰ্নে তাত গৈ পেলাই ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে বা কিবা কাম কৰিব পাৰে সেই বুলি তেওঁ সন্ত্ৰাসবাদী হৈ গ'ল নেকি সেই প্ৰকৃতিৰ প্ৰেমী সংগঠন বা যিসমূহ জলবায়ু পৰিৱৰ্তনৰ যিসমূহ সংস্থা সেই সংস্থাসমূহ কি তালিবানী নেকি বা সেইসমূহ সন্ত্ৰাসবাদী সংস্থা নেকি আৰু গোটেই সমগ্ৰ পাকিস্তানখনেই সন্ত্ৰাসবাদে ভৰি আছে নেকি কোনো এটা নিৰ্দিষ্ট ঠাইত থাকিব পাৰে কিন্তু আৰু ভাৰতীয় বিষয়াও পাকিস্তানততো কৰ্মৰত হৈ আছে যিসকল বৈদেশিক নীতিৰ আধাৰত যিসকল কৰ্মৰত সেইসকল কি সন্ত্ৰাসবাদী নেকি আচলতে একেবাৰে সৰু কথা একদম জল পটপট স্পষ্ট হৈ আছে যিটো কাম আজি ৰয় কৰিব লাগিছিল সেই কামটো আজি বিজেপিৰ টুলকিটসকলে কৰিছে যদিও বিজেপি চৰকাৰখনকেই তেওঁলোকে এক প্ৰকাৰে কিন্তু দোষী সজাই আছে বা ৰাইজৰ চকুৰ আগত বিজেপি চৰকাৰৰ দুৰ্বলতা নিজেই তুলি দাঙি ধৰি আছে